নমস্কাৰ গগো স্পৰ্টছ চেনেলৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ DTRP ইনডোৰ ষ্টেডিয়ামৰ গাটকাৰ ট্ৰেইনিং হলত আৰু পাছফালে দেখা পাইছে 22 গৰাকীকৈ গাটকা খেলুৱৈ আছে আৰু 21ৰ পৰা 27 এপ্ৰিললৈকে দিল্লীত অনুষ্ঠিত হ'ব 68 সংখ্যক গাটকাৰ স্কুল নেশ্যনেল গেমছ আৰু সেই নেশ্যনেল গেমছত অসমৰ এই গাটকা টিমটোৱে তেখেতসকলে স্কুল গেমছত পাৰ্টিচিপেট কৰিব অসমক প্ৰতিনিধিত্ব কৰিব মোৰ লগত আছে ভিৰলি জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ যিহেতু আজিৰ দিনটোতে তেখেতসকল গুৱাহাটীৰ পৰা দিল্লীৰ অভিমুখে ৰাওনা হ'ব তাৰ প্ৰাক মুহূৰ্তত এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতসকলক আজি কিট ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল আৰু সন্থাৰ বিষয়ববীয়াসকলে তেখেতসকলক কিট ডিষ্ট্ৰিবিউশ্যন কৰিলে লগতে তেখেতসকল কিদৰে প্ৰিপেৰেশ্যন হৈছে লগতে খেলুৱৈসকলৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম লগতে সন্থাৰ বিষয়ববীয়াৰ পৰা তেখেতসকলৰ মনৰ ভাৱ ল'বৰ কাৰণে চেষ্টা কৰি আমি প্ৰথমতে যাব বিচাৰিছোঁ পাপু খানদেৱৰ ওচৰলৈ যিহেতু অসম গাটকা সন্থাৰ তেখেত কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে স্কুল নেশ্যনেল গেমছ 68 সংখ্যক আৰু আপোনালোকৰ 24জনীয়া টিম এটা গৈ আছে গাটকাৰ অসমৰ গতিকে কি অনুভৱ কি ক'ব গাটকা এছ'চিয়েশ্যন অফ আছামৰ ফালৰ পৰা গগো স্পৰ্টছ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ এই 24জনীয়া দলে আমাক আগন্তুক যিটো আমাৰ খেলো ইণ্ডিয়া আছে তাতেও আমাৰ ৱাইল্ড কাৰ্ড এণ্ট্ৰি আহিব পাৰে JFIৰ ফালৰ পৰা অলৰেডি আমাৰ দুজন ফেডাৰেশ্যনৰ ফালৰ পৰা ৰেংকিঙত আহিছেই আমি আশা কৰোঁ গাটকা এছ'চিয়েশ্যন অফ আছামৰ যিখিনি ল'ৰা ছোৱালীয়ে ইয়াতে আজি অংশগ্ৰহণ কৰিব গৈ আছে 68 নেশ্যনেল স্কুল গেমছত তেওঁলোকে পদক জয়ী হৈ অসম আৰু তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াই আনে সেই আশা আৰু কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে গোটেই দলটো গঠন কৰা আমি আজি এবছৰ ধৰি এই স্কুল গেমছৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছিলোঁ খুব সুন্দৰভাৱে খালি গেমটো আমাৰ দুবাৰমান পষ্টপন হৈ গ'ল এটলিষ্ট এইবাৰ আমাৰ 21 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে দিল্লীত অনুষ্ঠিত হৈ আছে আমাৰ টীম আজি ৰাতি কামাখ্যা ষ্টেচনৰ পৰা ৰাতি 10টা বজাত দিল্লীলৈকে ৰাওনা হ'ব খুব সুন্দৰ প্ৰদৰ্শন সকলো ষ্টুডেণ্টৰ উৎসাহ আছে তেওঁলোকে পদক জয় কৰিম বুলি এটা বিশ্বাস লৈ গৈ আছে আৰু মই আশাবাদী তেওঁলোকে পদক জয় কৰি আহিব যোৱাবাৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ আছিল আৰু এইবাৰ কিমান আশা কৰিছে পদক আপোনালোকে যোৱাবাৰ আমাৰ সাংঘাতিক এটা ভাল ৰিজাল্ট আছিলে গাটকাত প্ৰথমবাৰৰ বাবে আমি গৈছিলোঁ আৰু স্কুল গেমছত আমি মেডেল লৈ আহিছিলোঁ এইবাৰ আমাৰ যোৱাবাৰতকৈ অকণমান ডাঙৰ টীম আছে আমি আশা কৰোঁ যে যোৱাবাৰতকৈ এইবাৰ আমাৰ সাংঘাতিক ৰিজাল্ট হ'ব কোচ আৰু মেনেজাৰ হিচাপে কোন যাব এইবাৰ কোচ আমাৰ গাটকাৰ জেনেৰেল ছেক্ৰেটাৰী ৰিজু খান ছাৰে গৈ আছে আৰু লগতে মেনেজাৰ হিচাপত গাৰ্লছ মেনেজাৰ চামা খানমে গৈ আছে তেওঁলোকে দুইজনে গোটেই টীমটোক লৈ কিনে গৈ আছে আশা কৰোঁ আমি এটা খুব সুন্দৰ ৰিজাল্ট হ'ব এইবাৰ আৰু দলটো গৈ কেতিয়া গৈ পাব আৰু কি ইভেণ্টত তেখেতসকলে পাৰ্টিচিপেট কৰিব তেওঁলোকে গৈ পাব আপোনাৰ 20 তাৰিখে দুপৰীয়া গৈ পাব আৰু ইভেণ্টত আমাৰ টিম ইভেণ্ট আছে আৰু ইণ্ডিভিজুৱেল ইভেণ্ট আছে আমি দুয়োটা ইভেণ্টতে আমাৰ সকলো পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰিব আৰু যিহেতু ডাইৰেক্টৰ স্পৰ্টছৰ তৰফৰ পৰা আপোনালোকক নিশ্চয় সহযোগিতা কৰিছে কি ক'ব ডাইৰেক্টৰ স্পৰ্টছক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে এই স্কুল গেমছত আমাৰ গোটেই টীমটোক পঠোৱাৰ মানে সুবিধা কৰি দিছে গোটেইখিনি তেওঁলোকৰ দায়িত্ব খুব ভাল পাইছোঁ যে তেওঁলোকে আমাক 68 নেশ্যনেল গেমছত যাবৰ কাৰণে এটা সুবিধা কৰি দিছে আমি তেওঁলোকৰ ওচৰত ধন্যবাদ আমি আশা কৰোঁ এইদৰে আমাক ডাইৰেক্টৰ স্পৰ্টছে সকলো দিশতে আমাক সুবিধা কৰি থাকিব যাতায়াতৰ সুবিধা গোটেইখিনি এতিয়া বৰ্তমান আমি ক'বই লাগিব যিহেতু একচুৱেলি মানে পাৰ্মিশ্যনটো মেইন বস্তু যিহেতু আমি যোৱাবাৰ মেডেল আনিছোঁ আমাৰ ওপৰত কিবা এটা বিশ্বাস কৰি তেওঁলোকে এইবাৰো আমাক টীম পঠাইছে আৰু এইবাৰ আপোনালোকে কিট বিতৰণ কৰিলে যোৱাৰ আগমুহূৰ্তত আজি আপোনালোকৰ ট্ৰেইনিং হলত হয় আমি আজি জোতা ট্ৰেকশ্বুট টি-শ্বাৰ্ট আমি আজি ডিষ্ট্ৰিবিউশ্যন দিলোঁ সকলো ষ্টুডেণ্টকে দিলোঁ আৰু আজি ৰাতি তেওঁলোকে যাব মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই খেলুৱৈসকলৰ লগতে মেনেজাৰ আছে মই মেনেজাৰৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তুমি যিহেতু গৈ আছা এটা বৃহৎ টীমৰ লগত গৈ আছা মেনেজাৰ হিচাপে গৈ আছা বৃহৎ দায়িত্ব থাকিব তোমাৰ কি ক'বা কেনেকুৱা অনুভৱ কি ক'বা স্কুল গাটকাৰ আমি গৈ আছোঁ দিল্লীত তাতে গাটকাৰ গেম আছে তো আশা কৰোঁ চবেই মেডেল লৈ আহিব যাতে কিমান মেডেল আশা কৰিছে চবেই খেলি আছে যদিও চবেই আনিবই লাগিব মেডেলটো নিশ্চয়কৈ আমাৰো আশা থাকিব মেডেল আহক মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম শ্ৰী জিজ্ঞাসা আম্ভি মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ গাটকাৰ লগত কেতিয়াবা জড়িত হৈ আছে মই 2023ৰ পৰা জড়িত হৈ আছোঁ তোমাৰ স্কুলখনৰ নাম কি মোৰ স্কুলখনৰ নাম শংকৰদেৱ বিদ্যানিকেতন নেলি আৰু আগতে খেলিছানে তুমি আগতে খেলিছোঁ ইয়াৰ আগত খেলো ইণ্ডিয়া খেলিছোঁ তাৰপিছত স্কুল গেমছত এবাৰ প্ৰথমবাৰ খেলিম কিমান আশা কৰিছে সকলোৱে মেডেল আনক আৰু সকলোৱে গ'ল্ড আনাতে বিচাৰোঁ যিটো হওক
আৰু গাটকা এছ'চিয়েশ্যনে তোমালোকে এখন মঞ্চ প্ৰদান কৰিছে, লগতে ডাইৰেক্টৰ স্পৰ্টছো আছে, তেখেতসকলক কিদৰে কৃতজ্ঞতা জ্ঞাপন কৰিবা? ধন্যবাদ জনাইছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কি ক'বা? ক'ৰ পৰা আহিছা তুমি? ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, কোনখন স্কুল? মৰাণ হায়াৰ ছেকেণ্ডেৰী। নাই খেলা এইবাৰ। এইবাৰ প্ৰথম গৈ আছে। অঁ, কি মেডেল আশা কৰিছে? ভাল পাৰফৰ্মেঞ্চ দি কিনে গ'ল্ড মেডেল আনিলে ভাল। তোমাৰ নামটো? শিখামণি মৰাণ। কি আশা কৰিছে? ভাল হ'বলৈ। তোমাৰ নামটো? মোৰ নাম ৰশ্মি চবৰ, ক'ৰ পৰা আহিছা? তিনিচুকীয়াৰ পৰা। তিনিচুকীয়াৰ পৰা আহিছা। কেনেকুৱা লাগিছে আজি কিট বিতৰণ কৰিলে তোমালোকক, আৰু আজি ৰাতি গৈ আছা তোমালোক দিল্লীলৈ? ট্ৰেক শ্বুট বিতৰণ কৰিলে আৰু জোতা। ভৱিষ্যতে কি আছে, সপোন কি আছে তোমাৰ? গাটকাৰ ফাইটাৰ বনিবলৈ সপোন। নিশ্চয়কৈ। তোমাৰ নামটো কি? জুলিনা মৰাণ। আৰু বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ডিব্ৰুগড় হয় বোধহয়, তিনিচুকীয়াৰ পৰা আহিছে। আপুনি কি ক'ব গোটেই টিমটোৰ সন্দৰ্ভত, কি ক'ব আপুনি? 68 নেশ্যনেল গেমত আমাৰ যিহেতু আছাম টিমৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব গৈছে, সকলো খেলুৱৈলৈ মই অভিনন্দন জনাইছোঁ। লগতে আৰু সোণৰ পদকে আমাৰ জয় লাভ কৰি আনিব বুলি মই আশাবাদী। যিহেতু আমাৰ টিম মেনেজাৰ হিচাপে আমাৰ শমা খান গৈছে, টিম কোচ হিচাপে ৰিজু খান ছাৰ গৈছে। আশা কৰোঁ সিহঁতে ভাল এটা ৰিজাল্ট লৈ আহিব বুলি অসমলৈ মই আশা কৰিছোঁ। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যোৰহাটৰ পৰা আহিছে। আপোনাৰ যোৰহাটৰ পৰা কিমান আহিছে? মোৰ যোৰহাটৰ পৰা দুজন আহিছে। গোটেই টিমটোক লৈ পেলাই যথেষ্ট আশা আছে। মই আশা কৰিছোঁ 24জনীয়া যিটো আমাৰ গাটকা টিম 68 সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়ালৈ গৈ আছে, সকলোৱে পদক জয় কৰি অসমৰ যাতে সুনাম কঢ়িয়াই আনে। যোৰহাটত ক'ত প্ৰেক্টিছ হয় আপোনালোকৰ? যোৰহাটৰ ৰজাবাৰী অসম সত্ৰ মহাসভাৰ যিটো ৰংগমঞ্চ আছে, আমি তাতে প্ৰেক্টিছ কৰি আছোঁ বৰ্তমান। আৰু গাটকাটো খুব জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে এছ'চিয়েশ্যনৰ তত্বাৱধানত থাকি পেলাই। গতিকে এছ'চিয়েশ্যনক কি ক'ব আপুনি? এছ'চিয়েশ্যনক এই ক্ষেত্ৰত ধন্যবাদ জনাম। বিশেষকৈ আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰিজু খান ডাঙৰীয়াৰ লগতে আমাৰ কোষাধ্যক্ষ পাপু খান ছাৰকো যথেষ্টখিনি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ উদ্যোগত আমি আগবাঢ়িবলৈ সুবিধা পাইছোঁ। আৰু ডাইৰেক্টৰ স্পৰ্টছো সহায় সহযোগ কৰিছে তেখেতসকলক। হয়, ডাইৰেক্টৰ স্পৰ্টছত যথেষ্ট সহায় সহযোগ কৰিছে। তেখেতসকলকো ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান মেডেল আশা কৰিছে গোটেই টিমটো? আচলতে আশাটো সকলোৰ পৰাই আশা কৰিছোঁ, 100% আশা কৰিছোঁ, যাতে তেওঁলোকে ভাল ফলাফল দেখুৱাই পেলাই আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনে। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান খেলুৱৈৰ ওচৰত যাব চেষ্টা কৰিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণু কোঁৱৰ। ক'ৰ পৰা আহিছা তুমি? মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৰাজগড়। স্কুলখনৰ নাম? বিদ্যানিকেতন ৰাজগড়। কেনেকুৱা লাগিছে আজি কিট ডিষ্ট্ৰিবিউশ্যন কৰিলে আৰু ৰাতিলৈ গৈ আছা তোমালোক দিল্লীলৈ? ভালেই লাগিছে। প্ৰথম যিহেতু খেলিব পাইছোঁ নেশ্যনেল গাটকাত, সেয়ে প্ৰেক্টিছ ঘৰতে ৰাজগড়ত আমাৰ ক্লাব আছে, কাৰাটে ক্লাবৰ হৈ পিনে আহিছোঁ। মোৰ নাম কনজ গগৈ। ক'ৰ পৰা আহিছা? ডিব্ৰুগড়। ডিব্ৰুগড়ৰ পৰা আহিছা। কেনেকুৱা লাগিছে? ভালে লাগিছে। আজি দিল্লী গৈছা নাই আগতে তুমি? দিল্লী পাঞ্জাৱ গৈছোঁ। দিল্লী যোৱা নাই? অঁ, কেনেকুৱা লাগিছে তাতে? ভালে লাগিছে। ভয় লাগি আছে নেকি? নাই লগা। লগা নাই? কনফিডেঞ্চ পুৰা আছে? অঁ, এবাৰ খেলা আছে ন। নিশ্চয়কৈ। মই আৰু এগৰাকী খেলুৱৈৰ ওচৰত যাবলৈ চেষ্টা কৰিম। তোমাৰ নামটো? ইউচিকা ৰাজখোৱা। ক'ৰ পৰা আহিছা? তিনিচুকীয়া। কি ক'বা গোটেই প্ৰগ্ৰেমটো সন্দৰ্ভত? এই প্ৰগ্ৰেমটো এতিয়া কওঁ চবেই যে মেডেল লৈ আহক। মই প্ৰথমবাৰ গৈছোঁ, বাকী গৈছে। মই পাঞ্জাৱত চিলেকশ্যন হৈছিলোঁ কিন্তু নগ'লোঁ, মোৰ বিশেষ অসুবিধা আছিলে। মই এবাৰ কৈছোঁ যে চবকে অল দ্য বেষ্ট দি কেনে চবেই মেডেল আনক, এয়াই আশা কৰিছোঁ। বৰাহোলা হাইস্কুল। লক্ষী বৰা। ক'ৰ পৰা আহিছা? তিনিচুকীয়া ডিষ্ট্ৰিক্ট ধুলিজানৰ পৰা। স্কুল বজালী মধ্য ইংৰাজী বিদ্যালয়। আজি দিল্লীলৈ গৈ আছা, কেনেকুৱা লাগি আছে? ভালেই লাগি আছে, বৰ ভাল লাগি আছে। কি মেডেল পাবা? জানো গ'ল্ড মেডেল পাম বুলি ভাবিছোঁ, আশা কৰিছোঁ। আৰু কেতিয়াবা জড়িত হৈ আছে? ইয়াত প্ৰথমবাৰ ইয়াত হৈছিলে, এবাৰ আহিছিলোঁ, আৰু ক'তো খেলা নাই। ইয়াতে এবাৰ হৈছিলে, তেতিয়া আহিছিলোঁ। নিশ্চয়কৈ মই তোমাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত আহিব বিচাৰিছোঁ পাপু খান দেৱৰ ওচৰলৈ। যিহেতু এটা বৃহৎ টিম গৈ আছে, গতিকে শেষত অসমবাসীক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? অসমবাসীক এয়ে ক'ব বিচাৰিছোঁ যে এই গাটকা আমাৰ ইণ্ডিয়াৰ ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্ট হয়। যিহেতু এইটো ইয়াৰ পাঞ্জাৱত ইয়াৰ মেইন হেড অফিচ, আৰু পাঞ্জাৱৰ গেম
আমি অসমত প্ৰচাৰ আৰু প্ৰসাৰ কৰিয়ে আছোঁ। আমি ইয়াৰ আগতে আমি নেশ্যনেল কৰিছোঁ, খেলো ইণ্ডিয়াও গৈছোঁ দুবাৰমান। এইবাৰো আমি খেলো ইণ্ডিয়া যাম। আমাৰ 5জনী ছোৱালী এইবাৰ আমাৰ খেলো ইণ্ডিয়াৰ কাৰণে ছিলেক্ট হৈছে। তো আমি আশা কৰোঁ আপোনালোকৰ সন্তানক এই খেলবিধক শিকাৰ বাবে আমাৰ লগত যোগাযোগ কৰক আৰু আমাৰ এই খেলবিধ ভাৰতীয় খেল হিচাপে প্ৰচাৰ আৰু প্ৰসাৰ কৰক। নিশ্চয় মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে খেলুৱৈসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জামানক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইসকল হ'ল 24গৰাকী গাটকা খেলুৱৈ। তেখেতসকলে দিল্লীত অনুষ্ঠিত হ'বলগীয়া 21 পৰা 27 এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া স্কুল নেশ্যনেল গেমছত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব আৰু নিজ নিজ স্কুলৰ হৈ তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। আৰু ইতিমধ্যে এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি গুৱাহাটী DTRP ইনডোৰ ষ্টেডিয়ামৰ গাটকাৰ ট্ৰেইনিং হলত তেখেতসকলক আজি কিট ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল আৰু ৰাতি ভাগলৈ তেখেতসকল গুৱাহাটীৰ পৰা দিল্লীৰ অভিমুখে ৰাওনা হ'ব। আমি আশা কৰিম দিল্লীত অপ্ৰতিনিধিত্ব হৈ উঠক অসমৰ এইসকল গাটকা খেলুৱৈ আৰু পদক অৰ্জনে অসমক কৰক গৌৰৱৰ ভাগিদাৰ। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in